নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো হৈছে আমাৰ RCMৰ পঞ্চতুলসী। মই ভাবোঁ এইটো প্ৰত্যেকৰ ঘৰতে থকাটো অত্যন্ত জৰুৰী। এইটো আমাৰ ঘৰত এতিয়া নিয়মীয়া হৈ পৰিছে খোৱাটো। এটা শেষ নহওঁতে আমি এটা আনি থৈ দিওঁ। এইটোত 5 বিধ তুলসী আছে, তুলসীৰ ৰস, আৰু এইটো অত্যন্ত উপকাৰী। এইটো আমি দিনত 3-4 বাৰ খাওঁ, মানে 2 বা 3 বা 4 টোপাল এগিলাচ পানীত, কুহুমীয়া পানী নাইবা ৰঙা চাহত দি খাই থাকোঁ। আৰু যেতিয়া মানে বেছি কাহ হয়, ডিঙিটো খুৰখুৰাই থাকে, তেতিয়া 2-3 টোপাল এচামুচ মূৰ ওপৰত দি ডাইৰেক্ট খাই দিওঁ, এইটো কমি যায়। এইটো এলাৰ্জি চৰ্দিটো খুব ভাল। যিটো শুকান বতৰ, এলাৰ্জি হয় প্ৰত্যেকৰে, ডিঙিটো খুৰখুৰাই থাকে, চৰ্দি লাগে বা মাতটো ভাঙি যায়, এইটো খালে যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু আমাৰ বডিৰ ইমিউনিটি ছিষ্টেমটো ঠিক ৰাখে। কৰোণাৰ সময়ত এইটো বহুত বেছি চলিছিলে, প্ৰত্যেক ঘৰে ঘৰে খাইছিলে। আৰু এতিয়া মই ভাবোঁ এতিয়া এইটো সকলোৱে ল'ব লাগে বা খাব লাগে। ধন্যবাদ। জয় RCM।